মোৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাছ 10 ৰ গণিতৰ দ্বিঘাত সমীকৰণ চেপ্টাৰৰ 4.1 এক্সাৰসাইজটো আলোচনা কৰিব লৈছো। তো অলৰেডি আমি এইখন চেপ্টাৰৰে দুটা ভিডিঅ' অলৰেডি আমি আপলোড কৰিছো আৰু এইটো আজি হ'ব 3 নম্বৰ ভিডিঅ'টো। এইখন ভিডিঅ'ত আমি আলোচনা কৰিব লৈছো এক্সাৰসাইজ 4.1 ৰ। তো ইয়াতে প্ৰথম কোৱেশ্চনটো কৈছে তলত দিয়াবোৰৰ দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰিব লাগে। ইয়াতে কোৱেশ্চন কেইটা যে কৈছে যদি দ্বিঘাত সমীকৰণ হ'ব বিচাৰে তাতে x স্কয়াৰ পদটো থাকিবই লাগিব। যদি x স্কয়াৰ পদটো থাকে তেনেহলে দ্বিঘাত সমীকৰণ হ'ব আৰু x স্কয়াৰ পদটো নাথাকিলে দ্বিঘাত সমীকৰণ নহ'ব। তো প্ৰথম কোৱেশ্চনটোত কৈছে যে x + 1 হোল স্কয়াৰ = 2 হোল ইনটু x - 3। তাতে a + b হোল স্কয়াৰ ফৰ্মুলা ইউজ কৰা আছে। তাতে a + b হোল স্কয়াৰ ফৰ্মুলা ইউজ কৰিলে আমি a এতে a থাকি আছে x আছে তো a স্কয়াৰ মানে x স্কয়াৰ হ'ব প্লাস ফর্মুলা 2 ডট x এটো a হ'ব ডট b b মান কিমান 1 তো 2ab প্লাস এটো b স্কয়ার b মান কিমান আছে 1 আছে 1 স্কয়ার ইকুয়াল টু ইফালে এটো ব্র্যাকেটত বাহিৰত 2 আছে মানে কি 2 দি ব্র্যাকেটৰ গোটেইখিনি পূৰণ হৈ আছে। তো 2 দি যেতিয়া x পূৰণ কৰিবা 2x হ'ব মাইনাস 2 দি যেতিয়া 3 পূৰণ কৰিবা 6 হৈ যাব। এবাৰ আমি x বিলাক একেলগ কৰিম। এতে দেখা যায় আছে x স্কয়ার পদ আৰু নাই তো আমি সেম x স্কয়ার টো লিখি দিম। এবাৰ 2 দি x পূৰণ কৰিলে 2x লগত 1 আছে 1 দি পূৰণ কৰিলে হেইটোই হ'ব প্লাস এতে 1 স্কয়ার কৰিলে 1 হ'ব। এফালে আছে 2x - 6। তো সমান চিহ্নৰ বাওফালে আৰু সোফালে যদি একে সংখ্যা থাকে চিহ্নবিলাক যদি সেম থাকে আমি এটো কাটি দিব পাৰো। তো 2x আৰু 2x কাটি দিলে থাকিব কিমান এটা x স্কয়ার থাকিব লগত থাকিব 1 আৰু এইফালে -6 আছে এটা এইফালে কি হ'ব +6। তো x স্কয়ার প্লাস 1 + 6 মানে 7 তো x স্কয়ার + 7 = 0। তো এতে যেহেতু আমি দেখা পাই আছে x স্কয়ার পদটো আছে তো এতে প্রদত্ত সমীকরণটো এটা কি হ'ব দ্বিঘাত সমীকরণ হয়। ঠিক সেইদৰে আৰু এটা কোৱেশ্চন লৈছো 2 নম্বৰ কোৱেশ্চনটো কৈছে x স্কয়ার - 2x = ব্র্যাকেটৰ বাহিৰত হে একে -2 আছে তাৰ পিছত ব্র্যাকেটত আছে 3 - x। তো ইয়াৰ পৰা কি বুজা যায় যে -2 দি ব্র্যাকেটৰ গোটেইখিনি পূৰণ হৈ আছে। তে বাওফালে তো একো কৰিবলগীয়া নাই সোফালেহে কৰিবলগীয়া আছে। তো বাওফালে জি আছে সেম লিখা হৈছে যে -2 দি যেতিয়া 3 পূৰণ কৰিবা -6 হ'ব আৰু এই মাইনাস আৰু মাইনাস যেতিয়া পূৰণ কৰিবা মাইনাস মাইনাস প্লাস লগ থাকিব কি 2x। তো এবাৰ আহিল x স্কয়ার - 2x তো থাকিবই লগতে এইফালৰ যেটো 2x আছে এটো ইফালে আহিব কাৰণ সোফালৰ পৰা যিমান ভ্যালু আছে সব আমি বাওফালে আনি সোফালে 2x আছে আৰু বাওফালে 2x আছে সোফালে যেটো প্লাস ইফালে কি হ'ব মাইনাস হ'ব আৰু 6 টো সোফালে মাইনাস হৈ আছে ইফালে কি হ'ব প্লাস হৈ যাব। তো x স্কয়ার মাইনাসৰ দুটা x আছে আৰু মাইনাসৰ দুটা x তো মাইনাসৰ টোটাল হ'ব 4টা x। তো x স্কয়ার - 4x প্লাস 6 = কি হ'ব 0। তো এটো এটা কি হ'ব যেহেতু এটা x স্কয়ার পদটো আছে এটো এটা কি হ'ব দ্বিঘাত সমীকরণ হ'ব। এবাৰ 3 নম্বৰ কোৱেশ্চনটোত কৈছে x - 2 হোল ইনটু x + 1 = x - 1 হোল ইনটু x + 3। তো আমি জানো এনেকুৱা দুটা ব্র্যাকেট যদি থাকে দুটা ব্র্যাকেট মানে এটো বুজাব পূৰণ বুজাব। তো এনেকুৱা কোৱেশ্চন যেতিয়া পাবা তুমি প্ৰথম ব্র্যাকেটটো ভাঙি দিবা। তো প্ৰথম ব্র্যাকেটটো ভাঙি দিলে তো প্ৰথম ব্র্যাকেটৰ যেটো প্ৰথম মান থাকিব হেইটো দি সেকেন্ড ব্র্যাকেট গোটেইখিনি পূৰণ কৰিব লাগিব। তো x দি আমি x + 1 গোটেইখিনি পূৰণ কৰিলো আৰু -2 দি এবাৰ গোটেইখিনি পূৰণ কৰিব লাগিব সেকেন্ড ব্র্যাকেটটো। তো -2 দিও আমি x + 1 পূৰণ কৰিলো। ঠিক সেইদৰে x দি x + 3 পূৰণ এটা -1 আছে -1 দি x + 3 পূৰণ। তো পূৰণ কৰাৰ পিছত কি হ'ব x দি যেতিয়া x স্কয়ার x পূৰণ কৰিবা কি হ'ব x স্কয়ার আহিব আৰু x দি যেতিয়া 1 পূৰণ কৰিবা কি হ'ব x আহিব। এবাৰ -2 দি x পূৰণ কৰিলে -2x মাইনাস প্লাস মাইনাস 2 দি 1 পূৰণ কৰিলে 2 এবালে কি হ'ব x দি যেতিয়া x পূৰণ কৰিবা কি হ'ব x স্কয়ার প্লাস 3 দি যেতিয়া x পূৰণ কৰিবা 3x এটা -1 দি যেতিয়া x পূৰণ কৰিবা -x মাইনাস প্লাস মাইনাস তো -3 হৈ যাব 1 দি 3 পূৰণ কৰিলে 3। এবাৰ এইফালে
এক্স স্কোয়ার তার লগতে কি আছে মাইনাসৰ দুটা এক্স আছে আর প্লাসৰ আছে এটা তো মাইনাসৰ এটা এক্স থাকি যাব আর -2 এইফালে আছে কি তোমার এক্স স্কোয়ার তো থাকিবই প্লাসৰ তিনটা এক্স মাইনাসৰ হল দুটা মাইনাসৰ হল এটা তো প্লাসৰ দুটা এক্স বেশি আছে -3 এটা এইফালে এক্স স্কোয়ার আছে এইফালে এক্স স্কোয়ার আছে এই দুটা কি যাব পরস্পর ক্যান্সেল যাব ক্যান্সেল যাওয়ার পিছতে থাকিব কিমান এইফালে থাকিব -x আৰু এই হোফালৰ x খিনি বাওফালে আনিব লাগিব তো মাইনাসৰ x আৰু মাইনাসৰ 2x কাৰণ হোফালে প্লাস আছিল বাওফালে হি মাইনাস হ'ব আৰু কি আছে -2 আৰু এইফালে -3 আছে এইফালে কি হ'ব +3 হ'ব ইকুয়াল টু 0 তো এবাৰ মাইনাসৰ দুটা x আৰু মাইনাসৰ এটা x তো মাইনাসৰ টোটাল কেটা হ'ব তিনটা x তার লগতে প্লাসৰ আছে 3 আৰু মাইনাসৰ আছে 2 তো প্লাসৰ এটা বেশি আছে তো -3x + 1 ইকুয়াল টু 0 তো যেহেতু এটা x স্কয়ার পদটো নাই তো এটা দ্বিঘাত সমীকরণ নহয় ঠিক আছে ধৰ এবাৰ 4 নম্বৰ কোশ্চেনটো চাম আমি এতে কৈছে x - 3 হোল ইনটু 2x + 1 আৰু কৈছে x হোল ইনটু x + 1 তো এইটো হেই প্ৰথম যেটো কৰিলো 3 নম্বৰ নিচিনাই আছে প্ৰথমখিনি এতে x দি হেই গোটেইখিনি পূৰণ কৰিম সেকেন্ড ব্র্যাকেটত আৰু -3 দি গোটেইখিনি পূৰণ কৰিম তো বহাই দিয়াৰ পিছত চোৱা x দি আমি x2x + 1 লিখিছো -3 দি আমি কি কৰিছো 2x + 1 লিখিছো আর এইফালে বাওফালে এইখিনি কৰাৰ পিছত এবারে হোফালে চোৱা এটা ব্র্যাকেট আছে ব্র্যাকেটৰ বাহিৰত x আছে মানে কি এই x দি ব্র্যাকেটৰ গোটেইখিনি পূৰণ হৈ আছে x দি যদি x পূৰণ কৰিবা x স্কয়াৰ হ'ব আৰু প্লাস আছে প্লাস দিয়া x দি 5 পূৰণ কৰিলে 5x তাৰ পিছত দেখা যায় আছে তে কি আহিব এতে x দি যদি 2x পূৰণ কৰা হয় 2x স্কয়াৰ হয় আৰু প্লাস আছে প্লাস দিয়া x দি 1 পূৰণ কৰিলে x এবাৰ -3 দি গোটেইখিনি পূৰণ কৰা -3 দি 2 পূৰণ কৰিলে -6x আর মাইনাস প্লাস মাইনাস 2 গুণ 3 এটা এবাৰ চাব লাগে এইফালে হোফালে x স্কয়ার আছে বাওফালে x স্কয়ার আছে তে আমি এই এলজেব্রাৰ অংকবিলাক কৰোতে বা এই দ্বিঘাত সমীকৰণ অংকবিলাক কৰোতে আমি হাতে কি কৰিম হোম চিহ্নযুক্ত বা হোমজাতীয় যিবিলাক সংখ্যা আছে হোমজাতীয় সংখ্যাবিলাক আমি এক সাইডত লম তে 2x স্কয়াৰৰ লগত ইফালে কি মিলব ইফালে x স্কয়াৰ মিলব তো আমি সেই কাৰণে কি কৰিম সেইকাৰণে আমি কি কৰিম এইফালে x স্কয়াৰ পদটোক আমি হোফালৰ পৰা বাওফালে আনিম তো বাওফালে আনিলে এবাৰ হোফালৰ x স্কয়াৰক যদি আমি বাওফালে আনিম তেতিয়া কি হ'ব 2x স্কয়াৰ - x স্কয়াৰ হ'ব কাৰণ ইফালে প্লাস আছে ইফালে মাইনাস হ'ব এবাৰ মাইনাসৰ আছে 6টা x প্লাসৰ আছে মাত্ৰ এটা তো মাইনাসৰ 5টা x থাকিব আৰু হোফালে আছে প্লাসৰ 5টা x তো হোফালৰ টা এইটো প্লাস আছিল কাৰণে ইফালে মাইনাস হ'ব তো মাইনাসৰ 5টা x আৰু মাইনাসৰ 5টা x তো মাইনাসৰ কি হ'ব 10টা x হ'ব আৰু হেতে -3 আছে -3 তো x স্কয়াৰ -10x -3 ইকুয়াল টু 0 যেহেতু এটা x স্কয়াৰ পদটো আছে তো এইটো এটা কি হ'ব দ্বিঘাত সমীকৰণ হয় ঠিক আছে দৰে 5 নম্বৰ অংকটো চাও এইটো আৰু 3 নম্বৰ অংকটো একে তো এনেকে 2x দি গোটেইখিনি পূৰণ x - 3 আৰু -1 দি x - 3 পূৰণ ঠিক এনেকে হোফালে কৰিব লাগিব x দি x - 1 পূৰণ আৰু +5 দি x - 1 টো পূৰণ কৰিব লাগিব পূৰণ কৰাৰ পিছত দেখা যায় আছে 2x দি যদি x পূৰণ কৰিম 2x স্কয়াৰ আৰু 2 3 গুণ 6 -6x হ'ব -1 দি যদি x পূৰণ কৰি -x হ'ব আৰু -3 হ'ব তো এবারে এইটো x দি x পূৰণ কৰিলে x স্কয়াৰ এটা প্লাস আছে না মাইনাস আছে মাইনাস দিয়া x দি 1 পূৰণ কৰিলে -x এবাৰ +5 দি x পূৰণ কৰিলে +5x আৰু প্লাস মাইনাস মাইনাস 5 এর গুণ 5 হ'ব তো এবাৰ এইফালে 2x স্কয়াৰ আছে এইফালে আছে এটা x স্কয়াৰ এই হোফালৰ x স্কয়াৰ টো বাওফালে আনিলে তো 2x স্কয়াৰ - x স্কয়াৰ হ'ব কিয় কাৰণ হোফালে প্লাস আছিল বাওফালে মাইনাস এবাৰ মাইনাসৰ আছিল 6টা x আৰু এটা x তো মাইনাসৰ 7টা x হ'ব আৰু হোফালে কি আছিল প্লাসৰ 5টা x আছিল আৰু মাইনাসৰ আছিল কিটা এটা তো প্লাসৰ নিশ্চয় 4টা বেশি থাকিব তো হোফালৰ প্লাসৰটা ইফালে আহি মাইনাস হৈ যাব তো মাইনাসৰ 7x মাইনাসৰ 4x এটা +3 আছিলেই আৰু ইফালৰ পৰা -5 টো বাওফালে আহিলে কি হৈ যাব +5 হৈ যাব ইকুয়াল টু কি হ'ব 0 তে এবারে এইখিনি ক্যালকুলেশন কৰাৰ পিছত আমি কি পালো x স্কয়াৰ - 11x + 8 ইকুয়াল টু 0 তো যেহেতু এটা x স্কয়াৰ পদটো আছে তো এইটো কি হ'ব এটা দ্বিঘাত সমীকৰণ হ'ব ঠিক আছে ধৰে এবাৰ 6 নম্বৰ অংকটোলৈ যদি মন কৰো কি আছে x স্কয়াৰ + 3x + 1 ইকুয়াল টু কি আছে x - 2 হোল স্কয়াৰ তো বাওফালে তো একো কৰিবলগীয়া নাই হোফালে আমি কি কৰিম a - b হোল স্কয়াৰ ফৰ্মুলাটো ইউজ কৰিম তো এর মান কিমান আছে x আছে তো a স্কয়াৰ -
2 ডট a মানে x হবো ডট b b মান কি হলো 2 তো 2ab হল প্লাস b স্কয়ার মানে 2 স্কয়ার হবো তো এতে এইফালে x স্কয়ার আছে এইফালে x স্কয়ার ক্যান্সেল যাব থাকবে কিমান 3x আর এইফালে কি আছে সোয়া 2 দুগুণে 4 তো মাইনাস 4টা x তো হোফালৰ মাইনাস 4টা x যে বাওফাল আহিব তেতে প্লাসৰ 4টা x হ'ব আৰু প্লাস 1 আছে আর এইফালে যেটো 2 স্কয়ার আছে এটো 4 হ'ব 40 ফালে প্লাস এইফালে কি হ'ব মাইনাস হ'ব ইকুয়াল টু 0 তো 3x আৰু 4x প্লাস কৰিলে কি হ'ব 7x হ'ব আৰু মাইনাসৰ আছে 4টা তো প্লাসৰ আছে এটা তো মাইনাসৰ 3টা হ'ব তো এতে x স্কয়ার পটটো নাই মানে কি হ'ব এটো দ্বিঘাত সমীকরণ নহয় তে ইয়াৰ পৰৱৰ্তী যিবিলাক কোশ্চেন আছে এটো কৰিবলৈ হলে তুমি দুটা ফৰ্মুলা জানিব লাগিব এটা হল তোমাৰ a + b হোল কিউব আৰু এটা হ'ব তোমাৰ a - b হোল কিউব তে তুমি a + b হোল কিউবৰ ফৰ্মুলাটো জানিব লাগিব a + b হোল কিউবৰ ফৰ্মুলা হল a কিউব + b কিউব + 3a² b + 3ab² সেম a - b হোল কিউবৰ ফৰ্মুলা হে একে a কিউব - b কিউব - 3a² b + 3ab² তে এনেকৈ যদি ভাঙাবা খুজো তে তোমাক 7 নম্বৰ কোশ্চেনটো কৈছে কি x + 2 হোল কিউব মানে কি এটো এটা প্লাসৰ ফৰ্মুলাটো কৈছে a + b হোল কিউব তো এর মান কিমান আছে x আর b এর মান আছে 2 এনেকৈ বহাই দিলে হল কি আছিল a কিউব + b কিউব মানে x কিউব + এটা a কিউব ঠাইত আমি কি লিখিম x কিউব লিখিম আর b কিউব ঠাইত লিখিম 2 কিউব তো x কিউব a কিউব + b কিউব + 3a² b আছিল এর মান কিমান x তো 3x² ডট b এর মান কিমান হ'ব 2 3x² ডট 2 + 3x মানে 3ab² মানে b এর মানটো কি কৰিব স্কয়ার কৰিব লাগিব 3ab² কৰাৰ পিছত এবাৰ এইফালে চোৱা 2x দি যেতিয়া x² পূৰণ কৰিবা 2x কি হ'ব -2 দি যেতিয়া 1 পূৰণ কৰিবা 2x এইবাৰ x কিউব এইফালে আৰু মাইনাসৰ আছে দুটা x কিউব তো x কিউব এক লগ কৰিলো x কিউব - 2x কিউব আৰু 2 কিউব কৰিলে হ'ব 8 আৰু 3 দুগুণে 6 লগে থাকবে x² প্লাস 2 স্কয়ার করলে 4 4 3 গুণ 12x আর হোফালে কি আছে -2x আছে বাফালে কি +2x = কি 0 এরপরা মাইনাসৰ দুটা x কিউবৰ পৰা যদি এটা x কিউব বাদ দিবা কিমান আহিব মাইনাসৰ এটা x কিউব থাকি যাব আৰু ইফালে 6x² আগত আহিব কাৰণ কিউবৰ পিছত স্কয়াৰ আহে তাৰ পিছত হ'ব 12টা x আৰু 4টা x একলগ কৰিলে কি দুটা x একলগ কৰিলে 14টা x হ'ব আর ইফালে কি আছে +8 আছে +8 = 0 যেহেতু এটা কি আছে x কিউব x² পদটো তো আছে কিন্তু এতে বেশি যেটো ভ্যালু আছে হেতুহে মাত্রা হয় তেতে x কিউব আছে x কিউব থাকিলে এর মাত্রা হবে 3 আর মাত্রা 3 হলে ইয়াক আমি দ্বিঘাত সমীকরণ করব নোৱাৰো একো লাগব ত্রিঘাত সমীকরণ তো তোমাক তো ত্রিঘাত সমীকরণ বলে চিনাক্ত করবা দিয়া নাই সেই কারণে এটো দ্বিঘাত সমীকরণ নহয় ঠিক এনেকে 8 নম্বৰটো অংকটো হেনেকে গৈছে a - b হোল কিউব ফর্মুলা ইউজ কৰিব লাগিব বাওফালে যি আছে তাকে থাকিলে হল এবাৰ হোফালে কি আছে চা এটা a - b হোল কিউব ফর্মুলা যদি ইউজ কৰিবা a কিউব - b কিউব - 3a² b ডট 3ab² এর নিচিনাই তেনেকে ভাঙাৰ পিছত কি হ'ব এইফালে x কিউব এইফালে x কিউব ক্যান্সেল যাব থাকব কিমান মাইনাসৰ 4টা x² আৰু এইফালে কি হ'ব 3 2 যা 6 -6x² বাওফালে আছে মাইনাসৰ 4x² আৰু সোফালে কি আছে মাইনাসৰ 6x² তো এনেকে যেহেতু যেতিয়া আমি ভাঙাই দিয়াৰ পিছত চাও বাওফালে -4x² -x + 1 জিনাসেনে ৰাখি দিছো সোফালে -2 কিউব মানে -8 হ'ব আৰু এটা হ'ব -6x² আৰু 2 স্কয়ার করলে 4 4 3 গুণ 12 লগে থাকিব x এবাৰ কি কৰা এবাৰ x² লগত x² টো আনি দিলে হল -4x² ইফালে মাইনাস আছে ইফালে প্লাস হ'ব 6x² আর ইফালে -x আছে হবলে কি হ'ব প্লাসৰ 12x তো -x - 12x আৰু +1 আছে +1 -8 টো হবলে প্লাস মাইনাস আছে বাহলে কি প্লাস হৈ গল এনে কৰাৰ পিছত = 0 আহিল তো এবাৰ প্লাসৰ আছে দুটা x 6টা x² আর মাইনাসৰ আছে 4টা x² তো প্লাসৰ দুটাৰ পৰা যদি 4টা বাদ দিয়া হ'ব তেতিয়া হ'ব দুটা x² আৰু মাইনাসৰ আছে 12টা x আৰু মাইনাসৰ এটা x তো মাইনাসৰ টোটাল হ'ব 13টা x 8 আৰু x যোগ কৰিলে হ'ব 9 তো ইয়াৰ পৰা 2x² - 3x 13x + 9 = 0 এতে যেহেতু x² পদটো আছে তো এটা কি হ'ব দ্বিঘাত সমীকরণ হয় তো ভিডিওটো ভাল লাগিলে
লাইক কৰিবা, কমেন্ট কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তো আমি